হাই হেল্ল' নমস্কাৰ সকলোকে বিন্তু টাইম চেনেলত স্বাগতম জনাইছোঁ। মই বিন্তু। আজি বৰ্তমান লৈছোঁ আমাৰ মালবাহী গাড়ী অতি কম দামত। আমাৰ এড্ৰেছটো আছিলে আপোনাৰ লখৰা হেণ্ডমেলা গুৱাহাটী। আৰু যোনে যোনে ফাইনেন্স কৰিব বিচাৰিছে আপোনালোকৰ আধাৰ কাৰ্ড পেন কাৰ্ডটো মোক হোৱাটছআপত দি দিব, মই চাই দিম। যদি পাৰোঁ ফাইনেন্সখিনি কৰাই দিম। আৰু মোক যোগাযোগ কৰাৰ টাইম হৈছে আপোনাৰ ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা। এইটো টাইমত মোক যোগাযোগ কৰিব। দেওবাৰ দিনটো বন্ধ থাকে। আৰু যদি পেপাৰ ফেইল গাড়ী যদি লাগে মোক হোৱাটছআপত হোৱাটছআপত জনাই দিব, আৰু নহ'লে আপোনাৰ ভিডিঅ'ত কমেণ্টত জনাই দিব। যদি পাৰোঁ মই ভিডিঅ'খিনি দিবৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান কম দামী গাড়ীৰ পৰা ষ্টাৰ্ট কৰি দি আছোঁ আজি। এইখন আছিলে আপোনাৰ 2023-ৰ AC গ'ল্ড ডিজেল ভাৰ্চন। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে মাত্ৰ 3,30,000 টকা। 2023-ৰ গাড়ী, আপোনাৰ 7 মাহ পুৰণি গাড়ী। প্ৰাইচ ৰখা হৈছে 3,30,000 টকা। BS6-ৰ মডেল। পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি প্ৰাইচ আহিব 3,30,000 টকা। যদি আহে আৰু নেগোচিয়েবল হ'ব। এইখন আছে আমাৰ টাটা যোদ্ধা, আপোনাৰ 2018 গাড়ী। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে মাত্ৰ 4 লাখ টকা। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। BS4 মডেল। এইখন আছিলে আপোনাৰ মেক্সিমো মিনি ভেন, আপোনাৰ পেচেঞ্জাৰ গাড়ী হয়। আপোনাৰ 2017 গাড়ী। কাগজ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি প্ৰাইচ আহি যাব আপোনাৰ 2 লাখ টকা। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। গাড়ীটো চাই লওক, খুবেই ধুনীয়া গাড়ী। টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে, বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। যদি কিবা কাম থাকে ছাৰ্ভিচিঙৰ কামখিনি কৰাই দিম। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। BS4-ৰ গাড়ী। এইখন আছিলে আপোনাৰ টাটা AC মেঘা, আপোনাৰ 2017 গাড়ী। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,10,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। আপোনাৰ BS4-ৰ গাড়ী চাই ল'ব পাৰে, খুবেই ধুনীয়া। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। BS4-ৰ গাড়ী টায়াৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। যদি টায়াৰ কিবা ইছ্যু থাকে সেইটো আমি এক্সচেঞ্জ কৰাই দিম। BS4। এইফালে চাইড গ্লাছ নাই, চাইড গ্লাছো আহি যাব আপোনাৰ। বহুতৰ ৰিকুৱেষ্ট আছে টাটা মোবাইল, যোদ্ধা, বুলেৰো। ঠিক আছে, চাই ল'ব পাৰে। গাড়ী বহুতখিনি ষ্টকত আছে। আপোনাক অকল এখন গাড়ীয়ে দেখাম বৰ্তমান। আপোনালোকে মোক যোগাযোগ কৰিব, চব ডিটেইলছখিনি পাই যাব। বৰ্তমান এইখন আছে টাটা মোবাইল, আপোনাৰ টাটা DI RX 2018 লাষ্টৰ গাড়ী। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ দেখা হৈছে আপোনাৰ 4,10,000 টকা। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। কোনোবা যদি ফাইনেন্স কৰিব বিচাৰিছে ফাইনেন্সো কৰাই দিব পৰা যাব। আপুনি গাড়ী কণ্ডিশ্যন চালে টায়াৰ কণ্ডিশ্যন, বডি কণ্ডিশ্যন ফুল্লি অ'কে হৈ আছে। BS4 মডেল। পুনৰ কৈ দিছোঁ, যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। বহুতে আপোনাৰ ৰিকুৱেষ্ট কৰিছিল যে পেচেঞ্জাৰ গাড়ী লাগে বুলি, পেপাৰ থকা গাড়ী। ঠিক আছে, বৰ্তমান আপোনালোকে পাব আপোনাৰ টাটা মেজিক এক্সপ্ৰেছ পেচেঞ্জাৰ গাড়ী, আপোনাৰ 2018 গাড়ী। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,50,000 টকা। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। BS4-ৰ গাড়ী চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। গাড়ী কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া গাড়ী। টায়াৰ কণ্ডিশ্যন ফুল্লি অ'কে আছে। ইণ্টেৰিয়ৰ কণ্ডিশ্যন চাই লওক, ফুল্লি অ'কে হৈ আছে। গাড়ীটো লৈ পিনে চলাই পিনে ভাড়া মাৰিব পাৰিব। এইখন আছিলে টাটা AC এক্সেল, আপোনাৰ 2019-ৰ গাড়ী। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। BS4 গাড়ী। দাম ৰখা হৈছে 1,95,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। গাড়ীটো চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী। টায়াৰ কণ্ডিশ্যন খুবেই ধুনীয়া হৈ আছে। 19-ৰ গাড়ী, কিন্তু 2019-ৰ গাড়ী। BS4 মডেল। পেপাৰ পাতি অ'কে কৰি নাম ট্ৰান্সফাৰ কৰি প্ৰাইচ আহি যাব আপোনাৰ 1,95,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। এইখন আছিলে আমাৰ মেক্সিমো প্লাছ মহিন্দ্ৰা কোম্পানীৰ, আপোনাৰ 2013-ৰ গাড়ী। কাগজ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে আপোনাৰ 1,40,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। চাই ল'ব পাৰে, খুবেই ধুনীয়া গাড়ী। BS3 গাড়ী কিন্তু চাই লওক, মহিন্দ্ৰা মেক্সিমো প্লাছ। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। এইখন আছে আমাৰ টাটা ছুপাৰ AC মিণ্ট, আপোনাৰ 1 টন পাছিল, 2019-ৰ গাড়ী। পেপাৰ পাতি অ'কে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,60,000 টকা। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। BS4 মডেল। এইখন আছিলে আপোনাৰ মহিন্দ্ৰা বলেৰো পিকআপ, 2019-ৰ গাড়ী। টায়াৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া টায়াৰ। বডি কণ্ডিশ্যনটো খুবেই ভালে আছে। টায়াৰ কণ্ডিশ্যনটো চাই লওক, বডি কণ্ডিশ্যনটো চাই লওক। টায়াৰটো খুবেই ভালে আছে। চেচিছটো চাই লওক।
চেচিছ ফুল্লি ওকে আছে, আপোনাৰ তলৰ ফ্লোৰটো ফুল্লি ওকে হৈ আছে। 19ৰ গাড়ী, BS4 মডেল, পেপাৰ পাতি ওকে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। ডালাটো চাই লওক, খুবেই ধুনীয়া। আৰু ইয়াৰ দাম ৰখা হৈছে আপোনাৰ 5,60,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। টায়াৰ কণ্ডিশ্যনটো চাই লওক, খুবেই ধুনীয়া। বলেৰ' পিকআপ 2019ৰ গাড়ী, পেপাৰ পাতি ওকে কৰি নাম ট্ৰান্সফাৰ কৰি 5,60,000। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। এইখন আছিলে আপোনাৰ মহিন্দ্ৰা সুপ্ৰ, আপোনাৰ 2017ৰ গাড়ী। টায়াৰ কণ্ডিশ্যনটো চাই লওক, খুবেই ধুনীয়া। বডি কণ্ডিশ্যনটো খুবেই ভাল। 2017 গাড়ী, পেপাৰ পাতি ওকে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰখা হৈছে আপোনাৰ 2,30,000 টকা। টায়াৰ কণ্ডিশ্যন চাই লওক, বডি কণ্ডিশ্যন চাই লওক, খুবেই ভাল। ইণ্টাৰ কণ্ডিশ্যন চাই লওক, খুবেই ভালেই আছে। 2017 গাড়ী, পেপাৰ পাতি ওকে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। BS4 মডেল। টায়াৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। যদি আহে কিবা এটা নেগোচিয়েবল হৈ যাব। বডিটো চাই লওক, আপোনালোকে জাষ্ট আহি পিনে লৈহে যাব পাৰে আৰু বেলেগ কাম কৰিব প্ৰয়োজনেই নাই। টায়াৰ কণ্ডিশ্যন চাই লওক, খুবেই ধুনীয়া। মহিন্দ্ৰা সুপ্ৰ। সব ভিউয়াৰসকল ভিডিঅ চাই কেনেকৈ জনাব মোক। আৰু পুনৰ কৈ দিছোঁ, কোনোবা যদি মোৰ ভিডিঅ'টো আপোনাৰ ইউটিউবত চাই আছে নতুনকৈ, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কোনোবা যদি ফেচবুকত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব। আৰু সকলোকে মই জনাই দিব বিচাৰিছোঁ যে মোৰ বৰ্তমান পেজটো আপোনাৰ ইনষ্টাগ্ৰামত খুলিছে, তাত গৈ আপোনালোকে ফ'ল' কৰি দিব পাৰে। সব ভিউয়াৰসকল বহুত ধৰণৰ গাড়ী ৰিকমেণ্ড থাকে, সব মোক কমেণ্টত জনাই দিব। মই যদি পাৰোঁ নেক্সট ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।